Hello everyone, welcome to Solo Survivor. সকলোকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মাৰ্চৰ 6 তাৰিখ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈছিলে আজি 6 তাৰিখে 11টা বজাত আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আসাম পুলিচৰ SI যিবিলাক আছে AB SI UB SI আৰু এপ্ৰ SI সেইবিলাকৰ ৰিজাল্টটো দি দিব বুলি আৰু সেই গতিকে ৰিজাল্টটো দি দিছে। আৰু মোৰ ৰিজাল্টটো প্ৰথমতে কৈ দিছোঁ মোৰ ৰিজাল্ট বেয়া হৈছে আৰু যেনেদৰে মই এটা ভিডিঅ' বনাই কৈছিলোঁ আগতে মোৰ ৰিজাল্টটো বেয়া হ'ব। কুৱেশ্যনছবিলাক ইমান টান নাছিলে কিন্তু মোৰ ৰিজাল্টটো কিবা কাৰণত মানে ৰিটেনৰ দিনাখন মোৰ বহুত প্ৰব্লেম হৈছিলে সেইকাৰণে ৰিজাল্টটো বেয়া হৈ থাকিলে। এইটো এক্সকিউজ নহয়, যিয়ে নহওক বাকী মই ইমান এটা চিন্তা কৰা নাই আৰু ইমান আপছেটো নহওঁ কাৰণ মোৰ বহুত কিবাকিবি আহি আছে নেক্সট মানে ADR ৰিজাল্টটো অহাকালি দি দিব আৰু খুব সম্ভৱ মোৰ ভাল হ'ব লাগে কাৰণ আমাৰ ডিষ্ট্ৰিক্টত মই আমাৰ ST কেটেগৰীৰ পৰা হওক বা আনৰিজাৰ্ভ হওক UB হওক সেইবিলাক ইমান এটা ভাল মাৰ্কছ আমাৰ ডিষ্ট্ৰিক্টত পোৱা নাই। মই যিমান দূৰ গম পাইছোঁ বহুতক সুধিছোঁ আৰু সেই গতিকে ভাবিছোঁ ৰিজাল্টটো ভাল হ'ব লাগে, নামটো আহিব লাগে 1:2 ৰেচিঅ'ত যিহেতু আহিব। আৰু ইপিনে মোৰ MTSৰ ৰিজাল্টটো মানে ফাইনেল ৰিজাল্টটো আহি আছে এইটো মাহৰ ঠিক অহা মানে এইটো সপ্তাহৰ ভিতৰতে অহা 20 তাৰিখ মানৰ আগতে সেনেকৈ এই মাৰ্চৰ ফাইনেল ৰিজাল্টটো কি হয় আশা কৰিছোঁ আহিলে ভাল হ'ব। যিয়ে নহওক যিবিলাকে SI মানে কোৱালিফাই কৰিলে সিহঁতৰলৈকে বহুত কংগ্ৰেচুলেশ্যনছ। আপোনালোকে পৰৱৰ্তী ষ্টেজখিনি ভালদৰে ক্লিয়াৰ কৰক আৰু ফিজিকেলৰ কাৰণে অলপ হাৰ্ড প্ৰেক্টিছ কৰি দিয়ক। আপোনালোকৰ বেছি সময় নাই, আজি কিমান তাৰিখ হ'ল, আজি 6 তাৰিখ আৰু 17 তাৰিখে ছোৱালীবিলাকৰ প্ৰথম হেৰি হ'ব মানে ফিজিকেলটো হ'ব UB SI আৰু এপ্ৰ SI ছোৱালীবিলাকৰ 17 তাৰিখৰ পৰা হ'ব। 7টা বজাত ৰিপৰ্টিং টাইম দিছে আৰু 18 তাৰিখে ছোৱালীবিলাকৰ যিবিলাক AB SI কামাণ্ডো SI সিহঁতৰ 18 তাৰিখে হ'ব আৰু ইপিনে ল'ৰাবিলাকৰ আছে 19 তাৰিখ 20 তাৰিখ UB SI আৰু এপ্ৰ SI সিহঁতৰ ফিজিকেল 7টা বজাত ৰিপৰ্টিং টাইম দিছে। কামাণ্ডো SI বা AB SIটো ল'ৰাবিলাকৰ 21 তাৰিখে হ'ব। গতিকে আপোনালোক সকলোৱে ভালদৰে প্ৰিপেয়াৰ কৰক কাৰণ চাকৰিটো মানে ল'বই লাগিব। আপোনালোকে বহুত কষ্ট কৰিছে সেইকাৰণে আপোনালোকে কোৱালিফাই কৰিছে। আমিতো বহুত কষ্ট কৰিছোঁ, ময়ো বহুত কষ্ট কৰিছোঁ কিন্তু কোৱালিফাই হ'ব পৰা নাই আৰু কিজানি আপোনালোকে মোতকৈ বা আমাতকৈ যিবিলাক ডিছকুৱালিফাই হৈছে এইবিলাকতকৈ বহুত হাৰ্ড মানে কষ্ট কৰিছিলে কাৰণ পঢ়াটো বহুত কষ্টকৰ কাম হয়। লাখ কেণ্ডিডেটৰ ভিতৰত চিলেক্ট হোৱাটো ইমান সহজ কথা নহয়। এইবিলাক মানে এছপাৰেণ্টবিলাক বুজি পায় এইবিলাক কিমান মানে হাৰ্ড ৱৰ্কিং এটা প্ৰচেছ হয়। চ' সকলোলৈকে কংগ্ৰেচুলেশ্যনছ, আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰক ফিজিকেলৰ কাৰণে আৰু নেক্সট কিবাকিবি ভাইবা থাকিলে এইবিলাকো ভালদৰে কমপ্লিট কৰক।